এভৰিৱান তো এবাৰ কি হ'ল, এখন গাঁৱত এজন ৰজা আছিলে। তো ৰজাই কি কৰিলে, গোটেই গাঁৱৰ মানুহক কৈছে যে সকলোৱে নিজে নিজে ভাল পোৱা ফল মোৰ কাষলৈকে লৈ আনিলে হ'ল। তাৰে পিছত কি কৰিছে, চব মানুহে গৈছে, যাই পিনে নিজে নিজে ভাল পোৱা ফলবিলাক লৈছে। কোনোবাই কল লৈছে, কোনোবাই আপেল লৈছে, কোনোবাই আঙুৰ লৈছে, কোনোবাই মধুৰিআম লৈছে, তেনেকৈ যোনে যি ফ্ৰুইটছ ভাল পায় চবে লৈ লৈ গৈছে। তাৰে পিছত যাই পিনে এজনে ন'টিছ কৰিছে, মানে অলপমান বেলেগ টাইপৰ হাল্লা হৈ আছে ভিতৰত। ধুনীয়াকৈ সোমাই গৈছে, সি যাই দেখিছে যে ৰজাই যোনে যোনে যি ফ্ৰুইটছ নিছে সেইবিলাক সেই মানুহবিলাকৰ কটিৰে সোমাই দি আছে। তাৰ পূৰা চিঞৰ বাখৰ হৈ আছে। তাৰপিছত সেই যিজনে গৈছিলে সি আকৌ হাতত আনাৰস লৈ গৈছিলে। তেতিয়া আনাৰসটো হাতত লৈ পিনে সি হাঁহি আছে। তাৰপিছত ৰজাই তাক সুধিছে, ইহঁতে যে এইবিলাক কল আপেল আনিছে, ইহঁতে এইবিলাকতে ইমান চিঞৰ বাখৰ কৰিছে, ইহঁতে আনাৰস লৈ পিনে তই হাঁহি আছ কিহৰ কাৰণে? সি তেতিয়া কৈছে, মহাৰাজ মোৰ পিছত যোনজন আছে সি মস্ত এটা কঁঠাল লৈ আহিছে বোলে।